Hello everyone, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত স্বাগতম জনাইছো। আপুনি যদি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যদি আপোনালোকে এক্সাম দিম বুলি ভাবি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট ভিডিঅ' হয়। কাৰণ অসম চৰকাৰৰ ফালৰ পৰা নিযুক্তি পৰীক্ষা যাতে স্বচ্ছভাৱে হয় বা নিকাভাৱে হয় সেই কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এখন কি কৰিলে আইনী ব্যৱস্থা হাতত ললে। সো কি আইনী ব্যৱস্থাত কি উদ্দেশ্য আছে তাৰ পিছত কি কাৰ্য কৰিলে আপোনালোকৰ আইনটো উলংঘ হ'ব আৰু সবতকৈ ইম্পৰ্টেন্ট কথা হ'ল যে এটা ভুলৰ কাৰণে এটা সৰু এটা মিষ্টেকৰ কাৰণে আপোনালোকক 1 পৰা 10 বছৰলৈকে আপোনালোকক কি হ'ব পাৰে কাৰাদণ্ড হ'ব পাৰে। বাকি আপোনালোকক কিছুমান একেবাৰে সিম্পল এটা ভুলৰ কাৰণে আপোনালোকক কি হ'ব পাৰে 1 লাখৰ পৰা 10 কোটি টকালৈকে আপোনালোকক কি হ'ব পাৰে জৰিমনা হ'ব পাৰে। সো কি নিয়ম আপোনালোকে মানি চলিব লাগিব আৰু কোনটো নিয়ম আপোনালোকে উলংঘা কৰিলে কোনটো সেকশনত আপোনালোকে পৰি যাব সকলো মই ভিডিঅ'ৰ একেলগে জনাই থাকিম। সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি আপোনালোকে এইটো চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকনটি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। সো আপোনালোকে ইয়াতে চাব পাৰিছে যে উদ্দেশ্য নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ স্বশাসিত সংস্থা আৰু কৃতপক্ষ পৰিষদ অথবা নিগমৰ অধীনত পৰীক্ষা স্বচ্ছতা নিশ্চিতকৰণ যাতে পৰীক্ষাটো ভালকৈ অনুষ্ঠিত কৰিব পাৰে আৰু স্বচ্ছতাৰ নিশ্চিতকৰণ তেওঁলোকে যাতে কৰিব পাৰে। তাৰপিছত দেখিছে যে পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্ৰী কৰা, সমাধান কৰা, প্ৰশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ যাতে এইবোৰ কাম যাতে তেওঁলোকে কৰিব নোৱাৰে। ফৰ এক্সাম্পল যাতে আপোনালোকে প্ৰশ্নকাকত আগতীয়াকৈ খোলা, যাতে প্ৰশ্নকাকত ফাদিল কৰা এইবোৰ কামৰ পৰা যাতে তেওঁলোকে বিৰত থাকে। সো সেই কাৰণে এই আইনটো বনোৱা হৈছে। তাৰপিছত পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা তথা নিৰপেক্ষতা প্ৰতিশ্ৰুতি। তাৰপিছত প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ বাবে প্ৰতিৰোধ যাতে তেওঁলোকে প্ৰশ্নকাকতৰ কিছুমান গোপন তথ্য তেওঁলোকে যাতে ৰোধ কৰিব পাৰে এইখিনিৰ কাৰণে তেওঁলোকে কি কৰিছে এই আইনটো বনাইছে। তাৰপিছত ইয়াতে কৈছে যে কোনটো আইন আপোনালোকে ভংগ কৰিলে বা কোনটো আইন আপোনালোকে মানিব লাগিব, কোনটো আইন আপোনালোকে উলংঘ কৰিলে কোনটো সেকশনত পৰিব। ইয়াতে চাব পাৰিছে যে আইন উলংঘ হোৱাৰ ইয়াত আপোনালোকে চাব পাৰিছে যে আইন উলংঘ হোৱাৰ কাৰ্যসমূহ যে অকৃতত্বশীলভাৱে প্ৰশ্নকাকতত OMR চিটত হস্তগত কৰা, তাৰপিছত প্ৰশ্নকাকত সম্পৰ্কীয়। সো ইয়াতে আপোনালোকে চাব পাৰিছে যে মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। সো ইয়াতে চাব পাৰিছে যে প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ আদান প্ৰদান কৰা, তাৰপিছত লোক পৰীক্ষাৰ সৈতে জড়িত কোনো লোকে নিজ কৰ্তব্য ব্যক্তিৰকে আন কোনো ক্ষেত্ৰত পৰীক্ষাৰ সৈতে জড়িত তথ্য ফাদিল কৰা অথবা ফাদিলকৰণত অৰিহণা যোগোৱা এইটো আইন আপোনালোকে যদি মানি নচলে বা এইখিনি কাম কৰিলে আপোনালোকক কি কৰা হ'ব এই যোনটো আইন উলংঘত লৈ কেনে আপোনালোকক কি কৰা হ'ব জেললৈ প্ৰেৰণ কৰা হ'ব। বাকি আপোনালোকক যোনটো 4 নম্বৰ যোনটো অপশ্যন আছে যে পৰীক্ষা কেন্দ্ৰত অকৃতিত্বশীল ব্যক্তিৰ প্ৰৱেশকৰণ যদি আপোনালোকৰ এই যোনটো চেণ্টাৰত আছে সেই চেণ্টাৰ যদি কিছুমান বেলেগ মানুহ সোমাই কেনে আপোনালোকক সহায় কৰি আছে সো সেইটোৰ কাৰণে আপোনালোকে কি কৰিব ইয়াতে লক্ষ্য কৰিব। বাকি নিযুক্তি পৰীক্ষাৰ বাবে অনুমোদিত পৰীক্ষা কেন্দ্ৰত সলনি আন স্থানত পৰীক্ষা অনুষ্ঠিতকৰণ কৰা যোনটো চেণ্টাৰ তেওঁলোকে সিলেক্ট কৰিছে সেই চেণ্টাৰ অনুসৰি যদি আকৌ বেলেগ এটা চেণ্টাৰ তেওঁলোকে নিজে সিলেক্ট কৰি কিনে সেই চেণ্টাৰ যদি পৰীক্ষা পাতে তেওঁলোকৰ কাৰণে কি কৰা হ'ব আইন উলংঘ কৰা বুলি মানি লোৱা হ'ব। বাকি আপোনালোক লাষ্টত কোৱা হৈছে যে লোক পৰীক্ষাৰ ক্ষেত্ৰত ষড়যন্ত্ৰমূলকভাৱে অসৎ উপায় অৱলম্বন অথবা পৰিকল্পিত অথবা সংগঠিতকৰণ এইখিনি আইন যদি আপোনালোকে উলংঘ কৰে তেন্তে এই কাৰ্যসমূহ যদি আপোনালোকে কৰে তেন্তে আইন উলংঘ হোৱা বুলি তেওঁলোকে একচেপ্ট কৰিব বা তেওঁলোকে মানি ল'ব। সো এইখিনি আপোনালোকে ভালকৈ বুজি ল'লে। সো ইয়াত আকৌ এতিয়া হ'ল যে ছাত্ৰৰ কাৰণে কোনটো আইন আছে, বাকি আপোনালোকক পৰীক্ষকৰ কাৰণে কোনটো আইন আছে আৰু ব্যৱস্থামূলক আপোনাৰ যোনটো ক্ষেত্ৰত কি ব্যৱস্থা ল'ব সেইটো আপোনালোকক এতিয়া জনাইছোঁ। এইটো হ'ল ছাত্ৰৰ কাৰণে যে পৰীক্ষাত নকলৰ কাৰ্যত লিপ্ত পৰীক্ষাৰ্থী কি কৰা হ'ব 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ন্যূনতম 1 লাখ টকা জৰিমনা কৰিব যদি আপোনালোকে পৰীক্ষাত নকল কাৰ্যত যদি লিপ্ত হৈ থাকে। বাকি যদি আপোনালোকে পইচা দিব নোৱাৰে তেন্তে 9 পৰা 10 মাহলৈকে আপোনালোকক কি কৰা হ'ব কাৰাদণ্ড দিয়া হ'ব বুলি ইয়াতে ঘোষণা কৰিছে। আপোনালোকে ভালকৈ চাই ল'ব ইয়াৰ পৰা। সো তাৰপিছত যে কুচক্ৰ আৰু নকলত যদি আপোনালোকে আক্ৰান্ত হয় তেন্তে কি কৰা হ'ব 10 বছৰ পৰ্যন্ত আপোনালোকক কাৰাদণ্ড দিয়া হ'ব। বাকি আপোনালোকক কোৱা হৈছে যে ইয়াতে 10 কোটি টকা পৰ্যন্ত আপোনালোকক কি কৰা হ'ব জৰিমনা কৰা হ'ব। নকল কাৰ্যত লিপ্ত আৰু বলি প্ৰমাণিত হ'লে ভৱিষ্যতত পৰীক্ষাৰ্থীয়ে 2 বছৰ বা কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰিব। যদি আপোনালোকে নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হয় তেন্তে 2 বছৰ কোনো ধৰণৰ পৰীক্ষামূলক কোনো ধৰণৰ ভৱিষ্যতত কোনো ধৰণৰ পৰীক্ষাত আপোনালোকে 2 বছৰলৈকে নিযুক্ত পৰীক্ষা আপোনালোকে দিব নোৱাৰে 2 বছৰলৈকে। সো মই আকৌ কৈছোঁ যদি আপোনালোকে নকল কাৰ্যত লিপ্ত হয় তেন্তে যিকোনো নিযুক্তি পৰীক্ষা আপোনালোকক 2 বছৰ দিব নোৱাৰিব।
সো এইখিনি হল ষ্টুডেণ্টৰ কাৰণে এতিয়া পৰীক্ষকৰ ক্ষেত্ৰত কি আছে হেতু আপোনালোকে জানি লওক সো ইয়াতে হল পৰীক্ষকৰ কাৰণে এইটো হল যে কুচক্ৰ আৰু নকলৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমানা যদি আপোনালোকৰ যোনটো এক্সাম সেন্টাৰ থাকিব সেই সেন্টাৰ যদি সেই টিচাৰজনে যদি কুচক্ৰ আৰু নকলত যদি লিপিবদ্ধ হয় সো সেই টিচাৰজনক কি কৰাব 10 বছৰ পৰ্যন্ত আপোনালোকৰ কাৰাদণ্ড আৰু 10 কোটি টকালৈকে আপোনালোকক জৰিমানা হ'ব বাকি পৰীক্ষণ কৃতপক্ষৰ সৈতে কুচক্ৰ জড়িত থকা সকলক অহৎ পন্থাৰে অজিত সম্পত্তি কি কৰা হ'ব ধাৰা 12 ৰ জৰিয়তে সেকশন জৰিয়তে কি সেকশন 12 ৰ জৰিয়তে তেওঁলোকক কাৰাদণ্ড দিয়া বুলি কৰা হ'ব বাকি আপোনালোকক ব্যৱস্থাপকৰ ক্ষেত্ৰত যে পৰীক্ষাৰ ব্যৱস্থাপক যদি দুখী সাব্যস্ত হয় তেন্তে পৰীক্ষক আদালতে নিৰ্ধাৰিত কৰি কি কৰিব অনুসৰি পৰীক্ষাৰ বিষয় সকলো খৰচ সন্নিৱিষ্ট সংস্থাটোৱে বহন কৰিব লাগিব লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰা হ'ব ধাৰা 13 সো ধাৰা কি আছে আপোনালোকক ইয়াতে ধুনিয়াকৈ লিখি দিছে সো সেইকাৰণে কৈছো কোনো ধৰণৰ বেআইনী কামত আপোনালোকে লিপ্ত নহব আপোনালোকে যদি ভালকে এক্সামটো দিব খোজে যাতে কোনো ধৰণৰ এই যোনটো বেআইনী কামত যাতে কোনো ধৰণৰ লিপ্ত নহয় ভালকে এক্সাম দিয়ক হেতুৱে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকক অনুৰোধ কৰিছে সো বহুতো ষ্ট্ৰিক হৈছে আগতীয়া যোনটো এডিআৰই এক্সাম এডিআৰই এক্সাম হৈ গৈছিলে সেই এডিআৰই এক্সামত কোনো ধৰণৰ বাৰু এনেকুৱা ষ্ট্ৰিক হোৱা নাছিলে কাৰণ যেহেতু অসমত যিকোনো এক্সাম যদি আপোনালোকক যদি ঘোষণা কৰে বা এক্সাম যদি তেওঁলোকে কণ্ডাক্ট কৰে সো এক্সামৰ যোনটো পেপাৰ হয় ইটো এক্সামৰ পেপাৰ যোনটো হয় এটো মানে ফাদিল হোৱাৰ চান্সটো বেছিয়ে থাকে সো এইকাৰণে কি কৰিলে অসম চৰকাৰৰ ফালৰ পৰা যাতে এই নিযুক্তি পৰীক্ষাটো স্বচ্ছ আৰু নিকা হ'ব পাৰে সো সেইকাৰণে কি কৰিলে যে এটা আইনী ব্যৱস্থা তেওঁলোকে হাতত ল'লে সো যদি আপোনালোকে একেবাৰে সৰু সুৰা ভুল যদি আপোনালোকে কৰি পেলাই সো তেওঁলোকে কি কৰিব যে এই 10 বছৰৰ পৰা আপোনালোক 1 পৰা 10 বছৰলৈকে আপোনালোক কি হ'ব পাৰে কাৰাদণ্ড হ'ব পাৰে সো বহুতো ষ্ট্ৰিক হৈছে আপোনালোকে ভালকে জানি ল'ব আৰু এই পিডিএফটো মই ডেসক্ৰিপচনত দি থম সো হেইটো চাই কেনে আপোনালোকে ভালকে জানিব পাৰিব